गली में शोर है, गली गली में शोर है, इनकलाब जिंदाबाद, इनकलाब जिंदाबाद, जिंदाबाद, गली में शोर है, गली गली में शोर है, जवाब लगे जवाब दो, जवाब दो, इमान नकल केलेंकारी केले होय मुख्यमंत्री जवाब लगे जवाब दो, जवाब दो। আপোনালোকে জানে যি সময়ত গৰুখুটিত আমাৰ ৰাজ্যখনৰ আমাৰ দেশৰ ভাৰতীয় নাগৰিকসকলক একেবাৰে নিৰ্মমভাৱে উচ্ছেদ কৰিছিলে আৰু এই সময়ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কৈছিল যে গৰুখুটিত এই সন্দেহযুক্ত নাগৰিক আছে। পৰৱৰ্তী সময়ত আপোনালোকে এই কথাটো জানে যে আচলতে গৰুখুটিত এজনো বিদেশী নাছিলে, ভাৰতীয় নাগৰিকসকল আছিল আৰু এইসকল লোকক অতি নিৰ্মমভাৱে অন্যায়ভাৱে তেওঁলোকক উচ্ছেদ কৰিছিল আৰু পৰৱৰ্তী সময়ত সেই লোকসকলক পুনৰ সংস্থাপনৰ কৰাৰ কাৰণে এটা ন্যূনতম ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু তেওঁলোকৰ ক্ষতিপূৰণ দিয়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু সেই সময়ত অসম চৰকাৰে কৈছিল এই গৰুখুটিত আমি এটা ডাঙৰ প্ৰকল্প গ্ৰহণ কৰিম, যি প্ৰকল্পৰ জৰিয়তে আমাৰ ৰাজ্যখনৰ অগণন নিবনুৱাসকলৰ সংস্থাপন হ'ব। আৰু সেই প্ৰকল্পৰ প্ৰথমতেই আছিল তাতে গৰু পালন কৰা আৰু আমাৰ ৰাজ্যৰ অন্য ৰাজ্যৰ পৰা উন্নত জাতৰ গিৰ গাইৰ নামত গৰু আনিছিলে আৰু গৰু আনি পালন কৰাৰ মাজেদি একফালে যুৱকসকল নিবনুৱা যুৱকসকলক সংস্থাপন কৰা, অন্যফালে অসমক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰা। কিন্তু পৰৱৰ্তী সময়ত আমি লক্ষ্য কৰিছোঁ বেৰায়ে যেনেকৈ খেতি খায় সেই ধৰণৰ এই ৰাজ্যৰ একজন কেবিনেটৰ মন্ত্ৰী তেওঁৰ নেতৃত্বত গিৰ গাই অনাৰ নামত বহু লক্ষ কোটি টাকা তেওঁলোকে আত্মসাৎ কৰিছে। আজি সংবাদ জগতত এইটো প্ৰচাৰ হৈছে গৰু চোৰ হিচাপে আমাৰ ৰাজ্যৰ একজন কেবিনেট মন্ত্ৰী জনসাধাৰণৰ মাজত চিনাক্তকৰণ হৈছে। আমি লজ্জিত হৈছোঁ, দেশবাসী লজ্জিত হৈছে, ৰাজ্যবাসী লজ্জিত হৈছে। আৰু এই মন্ত্ৰী থকাৰ সুবাদতে যি বিজেপি চৰকাৰে কৈছিল আমি দুৰ্নীতিৰ ক্ষেত্ৰত সহনশীলতা আমি এক ইঞ্চিৰো আপোচ নকৰিম, সেই বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ক্ষেত্ৰত লক্ষ্য কৰিছোঁ তেওঁৰ গৈনীৰ নামত ৰাজ্যখনৰ বৃহত্তম সম্পত্তি গঢ়িছে। এই ৰাজ্যখনৰ ডাঙৰ শিক্ষানুষ্ঠান তাৰ গৈনীৰ নিজৰ নামত, ঠিক তাৰ মন্ত্ৰীসকলৰো তাৰ নিজৰ মন্ত্ৰী অন্য জয়ন্ত মল্লৰ গৈনীৰ নামত আজিৰ পেপাৰত আপোনালোকে পাইছে যে ৰাজ্যৰ বিভিন্ন দেশত বিভিন্ন প্ৰান্তত ইতিমধ্যে প্ৰায় 100 বিঘা মাটি এই কেইবছৰতে তেওঁ ক্ৰয় কৰিবলৈ বাধ্য সম্ভৱ হৈছে। যি মন্ত্ৰী এক সময়ত তাৰ থকা ঘৰে নাছিল সেই মন্ত্ৰীৰ গৈনীৰ নামত 100 বিঘা মাটি আৰু সেই সময়ত অসমৰ যিসকল ভূমিপুত্ৰ সেইসকল এই সময়ছোৱাত এই ব্যৱস্থাৰ পৰিপ্ৰেক্ষিতত আজি ভূমিহীন হ'ব লগা হৈছে। হাজাৰ হাজাৰ কৃষক উদ্বাস্ত হৈছে, তেওঁলোকক সংস্থাপন কৰা নাই, কিন্তু মন্ত্ৰীসকলৰ গৈনীৰ নামত হাজাৰ হাজাৰ বিঘা মাটি হৈছে, 100 বিঘা মাটি হৈছে। তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ কাৰণে আমাৰ পাৰ্টি আজি এই ধৰণৰ আন্দোলনৰ কাৰ্যসূচী লৈছোঁ। এই আন্দোলন যদি এই দুৰ্নীতিযুক্ত মন্ত্ৰীক যদি বহিষ্কাৰ কৰা নহয়, পৰৱৰ্তী সময়ত আমি এই আন্দোলন আৰু দীৰ্ঘম্যাদী কৰাৰ কাৰণে আমি চেষ্টা চলাম। এইখিনি আমাৰ ক'বলগীয়া। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।